তো 9 নম্বৰ চোৱা, ইফ কিউ ইজ ইকুইডিষ্টেন্স ফ্ৰম পি এণ্ড আৰ, ফাইণ্ড দ্য ভেলুজ অফ এক্স, অলছ' ফাইণ্ড দ্য ডিষ্টেন্স কিউ আৰ এণ্ড পি আৰ। তো কিউ এটা পইণ্ট আছে নহয়, কিউ পইণ্টৰ পৰা পি আৰু আৰ এই দুটা ছেম ডিষ্টেঞ্চত আছে। তো ইয়াৰ পৰা কি কৰিব লাগে, এক্সৰ ভেলুটো ওলাব লাগে আৰু কি কৈছে ডিষ্টেঞ্চ ওলাব লাগে কিউ আৰ আৰু পি আৰৰ। তো ইয়াত চোৱা, তো কিউ এটা পইণ্ট আছে, এইটোৰ পৰা পি ডিষ্টেঞ্চ আৰু আৰ ডিষ্টেঞ্চটো ছেম আছে। পি কিউটো আৰু আৰ কিউটো ছেম ডিষ্টেঞ্চত আছে। তো ইয়াৰ পৰা এক্সৰ ভেলুটো ওলাব লাগে। তো এইটো আমি লিখিব পাৰোঁ পি কিউ ইজ ইকুৱেল টু কিউ আৰ, ডিষ্টেঞ্চটো ছেম আছে। তো এইটো ইকুৱেশ্যন। তো ইয়াৰ পৰা পি কিউৰ এইটোৰ ডিষ্টেঞ্চ ফৰ্মুলা লগাম, এইটোৰ ডিষ্টেঞ্চ ফৰ্মুলা লগাম। তো এইটো সলিউশ্যন কৰি আমি কি এক্সৰ ভেলুটো ওলাম। ঠিক আছে। তো এতিয়া চোৱা, পি কিউ এইটো আছে -3 -1 -3 - 1 এইটো স্কুৱেৰ প্লাছ এইটো কি হ'ল x2 - x1 এইটো 5 - 0 স্কুৱেৰ ইজ ইকুৱেল টু কিউ আৰ এইটো হয়নে। তো এইটো 6 - 1 হোল স্কুৱেৰ প্লাছ x - 0 তাৰমানে এইটো x2 এইটো y2 এইটো x1 এইটো y1 এইটো x2 এইটো y2 হৈছে। তেনেকৈ কৰি আছোঁ। তো ইয়াৰ পৰা সলিউশ্যন কৰা। তো এইটো বোথ সাইড স্কোয়ারিং কৰিলে কি হ'ব, এইটো কি হ'ব, ৰুটটো কেঞ্চেল হৈ যাব হয়নে। তো ইয়াত থাকিব কি -3 - 1, তো এইটো কি হ'ব -4 স্কুৱেৰ থাকিব, এইটো +5 স্কুৱেৰ থাকিব হয়নে, ইজ ইকুৱেল টু এইটো 6 - 1 মানে 5 স্কুৱেৰ আৰু এইটো কি হ'ব x - 0 মানে x স্কুৱেৰ হৈছে। তো এইটো কৰিলে কি হ'ব 16 আৰু এইটো কিমান হ'ব 25, এইটো কিমান হ'ব 25, এইটো কিমান হ'ব x স্কুৱেৰ হৈছে। তো ইকুৱেলৰ এইফালে যদি ছেম সাইন থাকে, পজিটিভ বা নেগেটিভ, তো এইটো কেঞ্চেল যাব। তো ইয়াত পজিটিভ আছে, ইয়াতো পজিটিভ আছে। তো ইকুৱেলৰ দুয়ো সাইডত যদি ইকুৱেল সাইন থাকে তেন্তে কি হ'ব কেঞ্চেল যাব, কটাকটি যাব। তো x স্কুৱেৰ ইজ ইকুৱেল টু 16 আছে হয় না। তো x ইজ ইকুৱেল টু কি লিখিব পাৰোঁ প্লাছ মাইনাছ এইটো লিখিব পাৰোঁ হয় না নাই। 16টো এইফালে মানে x স্কুৱেৰ এইফালে আছে নহয়। তো x ইজ ইকুৱেল টু স্কুৱেৰটো ইয়াৰ পৰা উঠাই দিলে কি হ'ব, এইটো ৰুট হ'ব হয় না। তো ইয়াৰ পৰা x ইজ ইকুৱেল টু কি হ'ব +-4 হ'ব হয় না। 4 স্কুৱেৰ কৰিলে কি হ'ব 16 হ'ব। তো 4 স্কুৱেৰ ৰুট কেঞ্চেল হ'ব, তো 4 হ'ব। তো এক্সৰ ভেলু কেইটা, এক্সৰ ভেলু হৈছে দুটা, এটা -4 এটা +4 হৈছে। তো এক্সৰ ভেলু ওলাইছে। এতিয়া আৰু কি কৈছে কিউ আৰ আৰু পি আৰৰ ডিষ্টেঞ্চটো ওলাব লাগে। তো কিউ আৰ চোৱা, কিউ আৰ এইটোৰ ডিষ্টেঞ্চ ফৰ্মুলা লগাই দিয়া। কিউ আৰ কোনটো, কিউ আৰ এইটো হৈছে। তো এইটো x2 y2 x1 y1 এইটো মানি লোৱা। তো এইটো কি হ'ব 6 - 1 স্কুৱেৰ প্লাছ x2 কিমান আছে x আছে হয় না, x - 0, তো x - 0 স্কুৱেৰ। তো এইটো কৰি দিয়া 6 - 1 কিমান হ'ব 5 স্কুৱেৰ হৈছে প্লাছ, তো এক্সৰ ভেলু কি 4 ধৰিলেও সেম হ'ব, -4 ধৰিলেও সেম হ'ব হয় না। তো 4 ধৰি স্কুৱেৰ কৰি দিয়া, এইটো কিমান হ'ব 5 স্কুৱেৰ কৰিলে 25 প্লাছ 4ক স্কুৱেৰ কৰিলে 16 হ'ব। তো 25 প্লাছ 16 কিমান হ'ব 41 হ'ব 41। তো এইটো ইউনিটছ দিবা হৈছে। আৰু এটা কি কৈছে কুৱেশ্যনত পি আৰ এইটোৰ ডিষ্টেঞ্চ।
তো পি আর কোনটো পি আর এইটো তো এইটোত x1 এইটোক ধৰা y1 এইটোক ধৰা আছে তো y2 minus y1 তার মানে 6 minus 3 6 minus 3 আছে তো এইটো স্কোয়ার প্লাস এইটো মাইনাস এইটো তার মানে x minus 5 স্কোয়ার হব তো এইটো সোয়া 6 এইটো মাইনাস মাইনাস প্লাস হব তো 6 plus 3 9 হব প্লাস এইটো x এর ভ্যালু যিকোনো এটা ধরিলে হল তো x এর ভ্যালু প্লাস ধরা 4 minus 5 এইটো স্কোয়ার তো এইটো কিমান হব 9 হব 9 স্কোয়ার প্লাস এইটো minus 1 স্কোয়ার है ना তো 9 স্কোয়ার কৰিলে কিমান হব 81 আৰু এইটো কিমান হব প্লাস 1 তো এইটো কৰিলে কিমান হব 82 হব এইটো ইউনিটস তো এইটো প্লাস 4 ধৰি কৰিছো 82 হৈছে আকৌ যদি এইটো -4 ধৰি কৰো তেন্তে কি হব 162 হব ঠিক আছে যদি -4 ধৰি কৰো x এর ভ্যালুটো x এর ঠাইত -4 দিও তেন্তে কি হব -4 আৰু -5 কিমান হব -9 তো -9 স্কয়ার কৰিলে কিমান হব 81 তো 81 আৰু ইয়াত 81 আছে তো 81 কিমান হব 162 হব দুটা आंसर আহিব হয় না